নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 মে। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। মাজত মাত্ৰ 2টা দিন বাকী আছে। তাৰ পিছতে কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। নতুন তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। লাখ লাখ মহিলাগোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয় আঁচনি যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন মন্তব্য কৰিছে। লগতে একজনৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 15 কেজিকৈ চাউল। যদি আপুনি চৰকাৰী ঘৰৰ বাবে এতিয়ালৈকে আবেদন কৰাই কৰিব পাৰিব সেল্ফ সাৰ্ভে। চৰকাৰে সম্পূৰ্ণকৈ ঘোষণা কৰিছে। কেৱল ইয়াৰ নহয় লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম লক্ষ্য গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। বছৰত 3বাৰকৈ দিয়া হয় এই ধনৰাশি, কিন্তু এইবাৰ 20 নম্বৰ কিস্তি কোনোৱাই লাভ কৰিব 4,000 কোটি টকা আৰু কোনোৱাই লাভ কৰিব 2,000 কোটি টকা। আপুনি 19 নম্বৰ কিস্তি টকা লাভ কৰিছে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে বহুতো কৃষকে পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। ইয়াৰ বাবে আপুনি কৰিব লাগিব ইকেৱাইচি। ধন লাভৰ বাবে কৃষকসকলে ইকেৱাইচি কৰাটো বাধ্যতামূলক। বহুতো কৃষকে ইকেৱাইচি নকৰাৰ বাবে টকাটো পোৱা নাই। যদি আপুনি ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে কৰাই লওক। যদি কোনোৱে নতুনকৈ আবেদন কৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ লগতে সেইসকলৰ একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰে। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। মাজত মাত্ৰ 2টা দিন বাকী আছে। হয় বন্ধু বান্ধৱীসকল, আজি হৈছে 30 মে আৰু 31 মেৰ পূৰ্বে আপোনাৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। ধন মোকলাই দিয়াৰ পূৰ্বে যদি আপুনি এই বিশেষ 3টা কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু 20 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব। অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক। পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি। অনলাইনতো আপুনি কৰিব পাৰিব ইকেৱাইচি। CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি ইকেৱাইচিৰ কাম কাজ। ইকেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। যদি আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। যদি আপোনাৰ মাটিৰ নথিপত্ৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপডেট কৰি ৰাখক। অন্যথা কিন্তু পিএম কিষাণ টকা আপুনি নাপাব। 31 মে হৈছে শেষ সময়সীমা। একজনৰ পিছতে চৰকাৰে যিকোনো সময়ত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। যদি কোনো কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই 20 নম্বৰ কিস্তিৰ লগতে চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। আৰু যদি আপুনি 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 2,000 কোটি টকা 20 নম্বৰ কিস্তিৰ ধন। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগন্তুক 7 দিনলৈ ৰাজ্যত বতৰ ল'ব ভয়ংকৰ ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে ৰেড এলাৰ্ট। 29 আৰু 30 মেত অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। মুগুলধাৰ বৰষুণৰ লগতে আহিব ধুমুহা। 29 মেৰ পৰা 7 জুনলৈকে জাৰি কৰা হৈছে এলাৰ্ট। অসম আৰু মেঘালয়ৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমৰা, মাইনকাছাৰ, গোৱালপাৰা, বঙাইগাঁও আপোনাৰ জিলাৰ নাম তালিকাত আছে নে নাই সম্পূৰ্ণকৈ জানি লওক। যদি আছে কমেণ্ট বক্সত জনাই দিয়ক। বৰপেটা, পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মৰিগাঁও, নগাঁও, হোজাই, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শোণিতপুৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনক নিশ্চয় কমেণ্ট কৰি। আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সংখ্যালঘু অধ্যুষিত অঞ্চলত মাৰণাস্ত্ৰ প্ৰদানক লৈ হাহাকাৰ লাগিছে আমচুত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তক সমালোচনা আমচুৰ। আমচুৰ দাবী ব্যৰ্থ হৈছে ৰাজ্যৰ গৃহ বিভাগ। সংখ্যালঘু অঞ্চলত সমস্যা হ'লে আৰক্ষীৰ উপস্থিতি ভৰাই দিয়ক, প্ৰয়োজনত সেনা চাউনি দিয়ক। কিন্তু আগ্নেয়াস্ত্ৰ দিয়াৰ সিদ্ধান্তক মানি ল'ব পৰা নাই আমচুৱে। সংখ্যালঘু অঞ্চলত কিয় সুৰক্ষিত নহয় সংখ্যালঘু, এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে আমচুৱে। ভাতৃত্ববোধ আৰু মৰমেৰেহে সমস্যা সমাধান কৰিব লাগিব। কেবিনেটৰ সিদ্ধান্তৰ এই পিছতে আহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল, ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডত আপোনাৰ নাম বা তথ্য ভুল আছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আপোনাৰ সমস্যা সমাধান কৰক শীঘ্ৰে শুদ্ধ কৰক কিয়নো 14 জুনৰ পিছত নাপাব এই সুবিধা আধাৰ কাৰ্ডত যদি আপোনাৰ জন্মৰ তাৰিখ ভুল আছে বা নামত যদি কিবা বিসংগতি আছে আপোনাৰ বাবে এটা ডাঙৰ সুযোগ কিয়নো 14 জুনৰ পূৰ্বে আপুনি কোনো মাচুল নভৰাকৈ শুদ্ধ কৰিব পাৰিব 14 জুনৰ পিছত নাপাব বিনামূলীয়াকৈ সুবিধা আপুনি কিদৰে শুদ্ধ কৰিব তথ্য প্ৰথমতে আপুনি মাই আধাৰ পৰ্টেলত যাব লাগিব আধাৰ নম্বৰে প্ৰথমতে আপুনি লগইন কৰক সংযোজিত মোবাইলত এখন OTP আহিব OTP সন্নিৱিষ্ট কৰাৰ পিছতে যাওক আপুনি ডকুমেণ্ট আপলোড অপশ্যনত ইয়াৰ পিছতে আপোনাৰ যি তথ্য ভুল আছে সেয়া বাছনি কৰক আৰু আপুনি PDF বা JPG ফৰ্মেটত আপলোড কৰক তথ্য সন্নিৱিষ্ট কৰাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব 14টা সংখ্যাৰ এটা URN নম্বৰ কেৱল ইয়াই নহয় যেতিয়া পৰা এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ লগে লগে আপুনি শুদ্ধ আধাৰ কাৰ্ড ডাউনলোড কৰি লৈ ল'ব পাৰিব পৰ্টেলৰ পৰা সো অতি সহজতে এটা আপুনি এইকেইটা কাম কৰিব পাৰিব যদিহে 14 জনৰ পূৰ্বে আপুনি এই কাম নকৰে তেন্তে ভৰিব লাগিব মাচুল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে UIDৰ তৰফৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি আক্ৰান্ত হৈছে নেকি জ্বৰ বা চৰ্দিত তেন্তে এতিয়া সাৱধানতা অৱলম্বন কৰক পুনৰ ভয়াৱহ ৰূপত আহিছে মহামাৰী কোভিড 12লৈকে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ভাৰতত তীব্ৰ গতিত বিয়পিছে কোভিড সংক্ৰমণ দিল্লীত 104লৈ বৃদ্ধি পালে আক্ৰান্ত লোকৰ সংখ্যা কেৰালা মহাৰাষ্ট্ৰ দিল্লীত কোভিডৰ আক্ৰান্ত বৃদ্ধি পাইছে কেৰালাত সৰ্বাধিক 430 জন ধৰা পৰিছে কোভিড আক্ৰান্তই সাৱধান হওক পুনৰ ভয়াৱহ ৰূপত দ্ৰুত আক্ৰমণ হৈছে কোভিডত সো বন্ধুবান্ধীসকল আৰু কোভিডৰ এছবিসকলে মানি চলক অন্যথা আপুনিও পৰিব পাৰে ভয়ংকৰ বিপদত তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি গেছ চিলিণ্ডাৰ কিনিব নালাগে ৰাজ্যৰ কেইবাখনো জিলাৰ জনতাই জিলাই সংযোগ কৰা হ'ব পাইপ গেছ আৰু পাইপৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰা হ'ব গেছ কানেকশ্যন দমেৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে গেছ পাইপ সেৱা গুৱাহাটীৰ 101টা পৰিয়ালে ইতিমধ্যে গেছ পাইপৰ জৰিয়তে জ্বলাবলৈ সক্ষম হৈছে চৌকা নুমনিমাটিৰ পৰা গীতানগৰলৈকে ইতিমধ্যে যোগান ধৰা হৈছে পাইপ গেছ 4টা কোম্পানীয়ে অসমত যোগান ধৰিব পাইপ গেছ নগৰ পৰা কাৰ্বি আংলংলৈ যোগান ধৰিব আদানী গেছ কেৱল ইয়াই নহয় মাজুলীৰ পৰা গোলাঘাটলৈ যোগান ধৰিব অসম গেছ কোম্পানীয়ে কামৰূপ আৰু বৰাক ভেলীত যোগান ধৰিব পূৰ্ব ভাৰতীয় গেছ কোম্পানীয়ে উদালগুৰিৰ পৰা ঢকুৱাখানালৈকে যোগান ধৰিব নৰ্থ ইষ্ট গেছ কোম্পানীয়ে 8 বছৰত 5 লাখ লোকৰ বাসগৃহত গেছ যোগান ধৰাৰ বাবে পৰিকল্পনা কৰিছে ৰাজ্যৰ লাখ লাখ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে হয় বন্ধুবান্ধীসকল যিখন চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ সুবিধা হ'ব না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গছপুলি ৰোৱাৰ পিছতো কোনো কোনে নাপাব লাখপতি বাইদেউৰ ধনৰাশি কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 কোটি টকা যিবোৰ মহিলা 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই 10,000 কোটি টকা বিহালীত 10,000 কোটি টকা প্ৰদান কৰিছে এতিয়া আপোনাৰ সমষ্টিত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠ 3খন সভা পাতিব 3খন সভাৰ জৰিয়তে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 কোটি টকা প্ৰদান কৰিব অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰিব উদ্যমী কাম 3টা যদি আপোনাৰ সন্তান আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আপুনি কিন্তু টকা নাপাব 3টা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে হাই যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক নতুনকৈ মোবাইল ফোন প্ৰদান কৰিব তেতিয়া পৰৱৰ্তী কিস্তি দিব 25,000 কোটি টকা হেকৰ কিস্তিত ধন হ'ব 50,000 লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ অৰুণোদয় ধন নোপোৱা মহিলাই এতিয়াই নাম লিখি দিয়ক কাগজত 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা যিসকলে অৰুণোদয় 3.0ত আবেদন কৰাই ৰাখিছিলে সেইসকল ব্যক্তিৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ পাইছে তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন জুন মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো নাই আপুনি নতুনকৈ কৰক আবেদন মাহত মাত্ৰ 2টা দিন বাকী আছে কিয়নো জুন মাহৰ পৰা চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ গাঁৱে গাঁৱে গৈ কৰা হ'ব অভিযান সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা
বিধৱা বিয়া নোহোৱা ছোৱালী সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ অৰুণোদয়ৰ বাবে হৈ আছে ফৰ্ম ফিল-আপৰ কাম কাজ গাঁৱে গাঁৱে যাব পঞ্চায়তৰ লগ পঞ্চায়ত নিৰ্বাচনৰ পিছতে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অৰুণোদয় লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব